So hello everyone, আজি আমি অনুশীলনী R5 ৰ question number 5 ৰ সলিউশন তো ডিসকাস কৰিম ঠিক আছে যি সকল এই ভিডিওটো নতুন আহিছে তেওঁলোকক মই কৈ দিও যে HSLC 2026 ৰ বাবে মই এটা ম্যাথমেটিক্স ৰ কোৰ্স এই চেনেলটোত আৰম্ভ কৰি দিছো ঠিক আছে ইতিমধ্যে পুনৰ আলোচনা বহুত কেটা ভিডিও আহি গল আৰু বহুত কেটা ভিডিও আপলোড দিয়া হৈ গৈছে তোমালোকে যদি ভিডিওবোৰ যদি চোৱা নাই তেতিয়া হলে ডেসক্ৰিপচনত দিয়া চেপ্টাৰ প্লেলিষ্টত গৈ আৰু বা চেনেলৰ যেটো প্লেলিষ্ট সেকশন আছে তাত গৈ তোমালোকে চাব পাৰা পুনৰ আলোচনা নামৰ প্লেলিষ্ট এটা আছে সো হেটোত ক্লিক কৰিলে তোমালোকে গোটেইখিনি ভিডিও দেখিবলৈ পাবা সো যি সকলে চোৱা নাই তেওঁলোকে চাই লব পাৰে তাত গৈ সো যি সকল এই চেনেলটো নতুন আহিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ HSLC 2026 ৰ বাবে বিভিন্ন ম্যাথমেটিক্সৰ ভিডিও এই চেনেলটোত আহি থাকিব ঠিক আছে সো এতিয়া মই চাও কোৱেশ্চন নম্বৰ 5 ত কি দি আছে তলৰ বহুপদ ৰাশিক এক পদ ৰাশিৰে হৰণ কৰা ঠিক আছে নে বহুপদ ৰাশি কেটাক এক পদ ৰাশিয়ে হৰণ কৰিবলৈ কৈছে আৰু কোৱেশ্চন নম্বৰ 1 ত কৈছে যে এতিয়া হৰণ যেহেতু কৰিবলৈ দিছে মই এটো ভগ্নাংশ সিস্টেমত লিখি লৈছো ঠিক আছে নে মানে y টু দি পাৱাৰ 4 এ ইয়াক হৰণ কৰিব লাগিব এতিয়া চোৱা কেনেকৈ কৰিম ঠিক আছে নে এতিয়া চোৱা কেনেকৈ কৰিম প্ৰথমে মই এই ওপৰত থকা ৰাশিটোৰ পৰা কিবা কমন লব পাৰে নেকি চাও ওপৰত থকা ৰাশিটোৰ পৰা কি কমন লব পাৰি বাৰু y to the power 4 কমন লব পাৰো হয়নে সোৱা y to the power 4 ইয়াত আছে ইয়াত y to the power 6 আছে y to the power 8 আছে আৰু 3 4 5 আছে এফালে সো হেকানে y to the power 4 কমন লব পাৰো y to the power 4 যেতিয়া মই কমন লম তেতিয়া হলে হ'ব y 3 y to the power ইয়াত কি হ'ব তেতিয়া 4 হ'ব কাৰণ 4টা y কমন ললে 4টা y থাকি যায় আকৌ এফালে হ'ব 4y to the power 2 হয়নে 6টা আছিল 4টা লৈ আহিলো হেকানে দুটা হল তাৰ পিছত এফালে কি থাকিব প্লাস 5 into y to the power 4 তো কমন ললো সো এফালে 5 এ থাকিব ঠিক আছে আৰু তলত y to the power 4 আছে এটা y to the power 4 আৰু y to the power 4 ক্যান্সেল গুছি যাব সো কি থাকিব 3y to the power 4 minus 4y square minus 4y square plus 5 ঠিক আছে আৰু হৰণ ফলটো এটোৱে ওলাব ঠিক আছে নে হৰণ কৰি দিয়াৰ পিছত আমি কি পালো এটো পালো এতিয়া মই কোৱেশ্চন নম্বৰ 2 লৈ যাম কোৱেশ্চন নম্বৰ 2 ত কি কৈছে হৰণ কৰিবলৈ দিলে তোমালোকে সদায় এনেকৈ ভগ্নাংশত লিখি লবা যিটোৱে হৰণ কৰিবলৈ দিয়ে হেতু তলত লিখিবা আৰু যিটো কৰিবলৈ দিয়ে হেতু ওপৰত লিখিবা এতিয়া চোৱা ওপৰটোৰ পৰা কি কমন লব পাৰি চোৱাচোন ওপৰটোৰ পৰা মই এফালে p টু দি পাৱাৰ 6 আছে এফালে p কিউব আছে মানে p কিউব কমন লব পাৰো আৰু এফালে q কিউব আছে এফালেও q কিউব আছে তেতিয়া হলে আমি q কিউবে কমন লব পাৰো ঠিক আছে কমন লোৱাৰ পিছত কি হ'ব এইটোৰ পৰা যেতিয়া মই p কিউব আৰু q কিউব লৈ লম তেতিয়া হলে 1 থাকিব হয় না 1 থাকিব মানে কি মানে গুটে কেটা যেতিয়া কমন লম এফালে কি কৰিব লাগিব 1 লিখিব লাগিব ঠিক আছে আৰু মাইনাস এটোৰ পৰা যদি মই p কিউব কমন লও আৰু এফালে q কিউব কমন লও তেতিয়া হলে p কিউব এটা থাকি যায় হয়নে 6টা আছিল 3টা লৈ আহিলো সো 3টাই থাকিল ঠিক আছে কমন লোৱাৰ পিছত এনেদৰে দেখা যাব এতিয়া তোমালোকে শুদ্ধ হৈছে নাই টেস্ট কৰিবলৈ তোমালোকে এনেকৈ চাব পাৰা যে এটোৰ লগত এটো পূৰণ কৰিলে এটো পায় নে পায় এটোৰ লগত 1 পূৰণ কৰিলে এটো পায় তাৰছত মাইনাস আছে আৰু এটোৰ লগত এটো পূৰণ কৰিলে এটো পায় নে পায় কাৰণ p কিউব আছিল এফালে p কিউব আছে সো p কিউব আৰু p কিউব পূৰণ কৰি দিয়াৰ পিছত কি হ'ব ওপৰত থকা সূচক কেইটা যোগ হৈ যাব সো 3 যোগ 3 হলে 6 হৈ যাব ঠিক আছে আৰু এফালে p কিউব আছিল সো p কিউব টো পূৰণ কৰি দিয়াৰ পিছত p টু দি পাৱাৰ 6 ৰ লগত p কিউব হৈ যাব হবনে ঠিক আছে সো তলত এটা কি থাকিব হেতু চোৱা p কিউব q কিউব এটা p কিউব q কিউবৰ লগত এফালে থকা p কিউব q কিউবক আমি কৈ দিব পাৰো ক্যান্সেল থাকিব কি 1 minus p কিউব ঠিক আছে 1 minus p কিউব পালো হ'ব সো এইটোৱে হৈছে হৰণফল ঠিক আছে নে সো কোৱেশ্চন নম্বৰ 5 ৰ দুটা কোৱেশ্চনৰ সলিউশন মই কৰি দিলো এতিয়া মই কোৱেশ্চন নম্বৰ 6 লৈ যাও কি কৈছে ইয়াতো কি কৈছে হৰণফল নিৰ্ণয় কৰা বুলি কৈছে মানে তুমি হৰণে কৰিব লাগিব সো চাই লওঁ কোৱেশ্চন নম্বৰ 6 ৰ 1 ন সো কোৱেশ্চন নম্বৰ 6 ৰ 1 ত দিয়া আছে এইটো কোৱেশ্চন ঠিক আছে নে 2x - 5 এৰে ইয়াক হৰণ কৰিব লাগে সো এতিয়া মই কি কৰিম আকৌ মই ওপৰত কমন লব পাৰো নেকি চাম यस কমন লব পাৰো কিমান কমন লব পাৰো মই কমন লব পাৰো 5 যদি কমন লো এফালে হ'ব 2x - 5 হ'ব ঠিক আছে না কমন ললে 5 কমন ললে 2x - 5 হ'ব আৰু তলতো 2x - 5 এ আছে
সো তলত থকা 2x - 5 এৰে ওপৰত থকা 2x - 5 কেনসেল গুচি যাব কেনসেল গুচি যোৱাৰ পিছত হ'ব এনসাৰ 5 ঠিক আছে নে সো তোমালোকে এনেকৈ কাটিও এনেকৈ দেখুৱাই দিব পাৰা কেনসেল গুচি যায় লাষ্টত হ'ব 5 এতিয়া মই কোৱেশ্চন নম্বৰ 2 টো চাওঁ কোৱেশ্চন নম্বৰ 2 ত কি কৰিছে এতিয়া চোৱা এতিয়া কমন লোৱাৰ কথাটো পিছত হ'ব প্ৰথমে মই চাওঁ তলে ওপৰে কিবা কাটি গুচি যায় নেকি অলৰেডি আমি কাটিব পাৰো নেকি চোৱা এটো y + 4 আছে এফালে y + 4 আছে আমি এটো কেনসেল কৰি দিব পাৰো নিশ্চয় 5 এৰে 20 কো হৰণ কৰিব পাৰি 5 4 গুণ 20 ঠিক আছে নে ওকে এফালে কি হ'ব 1 থাকিব হনে 5 5ক এবাৰ যায় 5 এৰে 20ক 4 বাৰ যায় এটা ওপৰত কি থাকিল 4 * y² + 5y + 3 হয়নে সো এইটোৱে হ'ব এনসাৰ হৰণ কৰাৰ পিছত আমি পালো এইটো হ'ব সো মই এতিয়া সাম কোৱেশ্চন নম্বৰ 7 ৰ 1 ত কি আছে উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা ঠিক আছে উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰিবলৈ দিছে কোৱেশ্চন নম্বৰ 7 ৰ 1 টো চোৱা কি কৈছে কোৱেশ্চন নম্বৰ 7 ৰ 1 টো সাম দে এতিয়া কিনে মই মুছি দিও এটা কোৱেশ্চন নম্বৰ 7 ৰ 1 ত দি আছে এইটো কোৱেশ্চন এতিয়া কোৱেশ্চনটোত কৈছে উৎপাদকত ভাঙি বা উৎপাদক বিশ্লেষণ কৰি হৰণফল নিৰ্ণয় কৰা বুলি কৈছে এতিয়া মই ওপৰৰ যেটো ৰাখি দেখিছো মই ওপৰৰ ৰাখিটো কি দেখিছো এটা দ্বিঘাত সমীকৰণ দেখিছো অৰ্থাৎ মই ইয়াক কি কৰিব পাৰিম উৎপাদক বিশ্লেষণ কৰিব পাৰিম উৎপাদকত আমি ভাঙিব পাৰিম ঠিক আছে সো তোমালোকে প্ৰথমে চোৱা এই দ্বিঘাত সমীকৰণটো এটা অভেদত পৰে নেকি মানে a + b হোল স্কয়াৰ ফৰ্মত পৰে নেকি বা a - b হোল স্কয়াৰ ফৰ্মত চোৱাচোন নপৰে কাৰণ চোৱা a + b হোল স্কয়াৰ হলে গুটে কেটা প্লাস হ'ব কিন্তু এটো মাইনাস আছে হেকাৰণে এটো আমি হেতু অভেদত পেলাব নোৱাৰো আৰু a - b হোল স্কয়াৰ অভেদটো ইয়াক আমি পেলাব নোৱাৰো কাৰণ এফালে মাইনাস নাই এফালে প্লাস আছে এফালে মাইনাস আছে খেলিমেলিকে আছে মানে এতিয়া আমি অভেদ ব্যৱহাৰ কৰিব নোৱাৰো হয় আৰু 21 কো এনেকুৱা এটা সংখ্যাৰ একো স্কয়াৰ হিচাপে লিখিব নোৱাৰি সেই কাৰণেও আমি ক'ব পাৰো যে ইয়াক দিগদাৰি হ'ব অভেদত পেলাবলে ফৰ্মুলাত পেলাবলে সেই কাৰণে আমি কি কৰিম মধ্যম পদ বিভাজন কৰি এই ওপৰত থকা ৰাখিটো মই কি কৰিম উৎপাদক বিশ্লেষণ কৰিম ঠিক আছে সো প্ৰথমে তুমি কি কৰিবা এই 4u² + 25u - 21 যে আছে ইয়াক তুমি উৎপাদক বিশ্লেষণ কৰা ঠিক আছে সো প্ৰথমে মই চাও মই উৎপাদক বিশ্লেষণ কৰিবলৈ মই প্ৰথমে কি কৰিম প্ৰথমে মই u² ৰ আগত কি পূৰণ হৈ আছে চাম 4 আছে আৰু ইফালে আছে 21 সো 4 ৰ লগত 21 টো পূৰণ কৰি দিয়া সো হ'ব তুমি মানে কিমান পাবা তুমি 84 পাবা এতিয়া 84 ক এনে দুটা সংখ্যাৰ পূৰণফল হিচাপে নিৰ্ণয় কৰিব লাগে যাতে যোগ বা বিয়োগ কৰিলে আমি 25 পাওঁ হেতু আমি ভাবিব লাগিব এতিয়া মই কি কৰিম 84 ক মৌলিক উৎপাদক বিশ্লেষণ কৰিম 84 ক যেতিয়া মই মৌলিক উৎপাদক বিশ্লেষণ কৰিম তেতিয়া মই কি পাওঁ 2 এ যাব 4 বাৰ 2 এ যাব 2 বাৰ 2 এ 21 বাৰ যায় 3 এ 7 বাৰ যায় মানে 84 = মই লিখিব পাৰো 2 * 2 * 3 * 7 লিখিব পাৰো এতিয়া চোৱা এতিয়া মই কি কৰিম জানানে এনে দুটা সংখ্যাৰ পূৰণফল হিচাপে লিখিব লাগিব 84 ক যাতে সেই সংখ্যা দুটা যোগ বা বিয়োগ কৰিলে আমি 25 পাওঁ ঠিক আছে নে মই যদি চাওঁ এতিয়া এই 2 আৰু 7 টো মই পূৰণ কৰি লওঁ 2 * 2 = 4 4 * 7 = 28 আৰু 28 ৰ লগত 3 কৰিম এতিয়া 28 আৰু 3 পূৰণ কৰিলেও 84 হয় আৰু 28 ৰ পৰা 3 বিয়োগ কৰিলেও আমি 25 পাওঁ 28 ৰ পৰা 3 যোগ বা বিয়োগ কৰিলে 25 ওলাব লাগে কি কৰিলে ওলাই 28 ৰ পৰা 3 বিয়োগ কৰিলে 25 ওলাই সো মই 25 ৰ জায়গাত মই কি লিখি দিব পাৰিম 28 - 3 লিখিব পাৰিম এফালে u লিখিম -21 লিখি দিম হ'ব সো ইয়াৰ পিছত হ'ব 4u² + 28u - 3u - 21 ঠিক আছে সো এখিনি মুছি দিও এতিয়া কমন লবা
এতিয়া এই দুটাৰ পৰা কি কমন ল'ব পাৰি 4u কমন ল'ব পাৰি 4u কমন ল'লে এফালে হ'ব u আৰু এফালে হ'ব 7 হল 7 হ'ব আৰু এফালে যদি কমন লওঁ 3 কমন ল'লে u plus 20 u plus 7 হ'ব হয়নে yes ঠিক আছে u plus 7 দুইফালে আছে so u plus 7 into 4u minus 3 হল ঠিক আছে নে ওকে মই উৎপাদক বিশ্লেষণ কৰি দিলো মই এই যেটো ৰাখি আছে এই ৰাখিটোক মই এনেদৰে লিখিব পাৰো সো সেই কাৰণে মই কি কৰিম এই ওপৰত থকা 4u square plus 25u minus 21 ক মই কি লিখিম এনেদৰে লিখিম u plus 7 into 4u minus 3 বুলি লিখিম আৰু তলত কি আছে u plus 7 আছে এতিয়া তলত থকা u plus 7 এ ওপৰত থকা u plus 7 ক কাটি দিম থাকিব 4u minus 3 আৰু এটোৱে হ'ব এনসাৰ ঠিক আছে নে প্ৰথমে তোমালোকে কি কৰিবা ইয়াক উৎপাদক বিশ্লেষণ কৰি লবা তাৰ পিছত এনেদৰে লিখি পেলাই এই ওপৰৰ ৰাখিটোক এনেদৰে লিখিবা কাৰণ তুমি উৎপাদক বিশ্লেষণ কৰাৰ পিছত এনেদৰে পাবা নহয় উৎপাদক বিশ্লেষণ হিচাপে পাবা সো উৎপাদক বিশ্লেষণৰ ৰূপটো ইয়াত লিখি দিবা তাৰ পিছত কাটাকাটি কৰি দিলে এনসাৰ ওলাই যাব এতিয়া মই 7 ৰ 2 নম্বৰটো কৰিম ঠিক আছে নে সো ভিডিওটো পজ কৰি লিখি লোৱা তোমালোকে ঠিক আছে এতিয়া মই 7 ৰ 2 নম্বৰটো কৰিম এতিয়া 7 নম্বৰৰ 2ত এটো কোৱেশ্চন দিয়া আছে এতিয়া মই কি কৰিম এই ওপৰত থকা ৰাখিটোক মই উৎপাদক বিশ্লেষণ কৰিম বা উৎপাদকত প্ৰকাশ কৰিম সো কেনেদৰে প্ৰকাশ কৰিম m square minus 14m আছে minus 32 আছে এটা m square আগত কি আছে 1 আছে আৰু এফালে কি আছে 32 সো 1 ৰ লগত 32 পূৰণ কৰিলে কিমান হয় 32 এ পায় সো এতিয়া তুমি 32 ক উৎপাদক মানে মৌলিক উৎপাদক বিশ্লেষণ কৰা প্ৰথমে 2 এ যাব 16 বাৰ তাৰ পিছত 2 এ যাব 8 বাৰ 2 এ যাব কেইবাৰ 4 বাৰ 2 এ যাব 2 বাৰ ঠিক আছে এটা মই 32 is equal to 2 into 2 into 2 into 2 into 2 লিখিলো এটা দুটা সংখ্যা পূৰণফল হিচাপে 32 ক লিখাচোন যাতে যোগ বা বিয়োগ কৰিলে আমি 14 পাওঁ তেনেকুৱা কিবা সংখ্যা আছে নেকি 8 দুগুণ 16 হয়নে আমি যদি 3টা 2 লগাই দিও 8 হ'ব 8 মানে 8 4 গুণ 32 হ'ব সো 8 আৰু 4 যোগ কৰিলে হয় নেকি 8 আৰু 4 যোগ কৰিলেতো 12 হয় নহব 16 দুগুণ 32 হয় তুমি যদি এই 4টা 2 যদি কৰা 16 হ'ব আৰু 2 লগত কৰিলে 32 মানে 16 দুগুণ 32 হয় 16 আৰু 2 যোগ বা বিয়োগ কৰিলে 14 পায় নেকি পায় 16 পৰা 2 বিয়োগ কৰিলে 14 পায় আচ্ছা মানে মই এতিয়া লিখিব পাৰিম 14 ৰ জাগাত 16 minus 2m minus 32 হৈ গল বুজি পালা এতিয়া আমি এখিনি ক্যালকুলেট কৰিলে হৈ যাব প্ৰথম স্টেপটো অকমান ভাবিব লগিয়া হয় ঠিক আছে না উৎপাদক বিশ্লেষণৰ আমি প্ৰথম স্টেপটো ভাবিব লাগে যাতে কি দুটা সংখ্যা পূৰণ কৰিলে 32 ওলাব আৰু সেই 32 টো এনে দুটা সংখ্যা পূৰণফল হিচাপে ভাঙিব লাগিব যাতে যোগ বা বিয়োগ কৰিলে আমি এই মাজৰ পদটো পাম অৰ্থাৎ ইয়াত এই ক্ষেত্ৰত 14 পাম হয়নে সো তেনেকুৱা কথা আৰু সো সেইটো কথা ভাবি লোৱাৰ পিছতে আমি পিছৰখিনি আমি কৰি দিব পাৰিম ঠিক আছে ইয়া আগৰ ভিডিওবোৰ যদি চোৱা নাই তোমালোকে তেতিয়াহলে ডেসক্ৰিপচনত দিয়া প্লেলিষ্টত গৈ তোমালোকে ভিডিওবোৰ চাই লবা আৰু সেই ভিডিওবোৰত মই উৎপাদক বিশ্লেষণ কেনেদৰে কৰে গোটেইখিনি কথা মই ভালদৰে বুজাই দিছো ঠিক আছে ওকে এতিয়া মই ইয়া পিছৰখিনি কৰিম m square minus 16m তাৰ পিছত plus 2m minus 32 হৈ গল প্ৰথম দুটা পদৰ পৰা এতিয়া মই কি কমন ল'ব পাৰিম m কমন ল'ব পাৰিম সো m minus 16 হ'ব আৰু ইয়াৰ পৰা মই 2 কমন ল'লে m minus 16 এ পাম হৈ গল m minus 16 দুই ফালে আছে আকৌ m minus 16 কমন লৈ লোৱা তাৰ পিছত কি হ'ব m এফালে আছে সো আৰু এফালে প্লাস 2 আছে সো m plus 2 কৰি দিলো সো মই কি লিখিম এতিয়া এই ওপৰৰ ৰাখিটোৰ জায়গাত মই কি লিখিম ওপৰ ৰাখিটোৰ জায়গাত মই লিখিম এতিয়া m minus 16 তাৰ পিছত m plus 2 লিখিম তাৰ পিছত তলত আছে m plus 2 এতিয়া m plus 2 আৰু m plus 2 কেনসেল গুচি যাব তাৰ পিছত হ'ব m minus 16 হয় না ওপৰত m minus 16 আছে সো আনসাৰটো এতিয়া আমি কি মান পালো m minus 16 পালো
ঠিক আছে নে সো m-16 এইটোৱে হৈছে এনসাৰ ঠিক আছে আৰু এই ভিডিওটো আমাৰ এইখিনিতে এতিয়া সমাপ্ত হৈ গ'ল ঠিক আছে নে এই ভিডিওটোত আমি কি ডিসকাস কৰিলো কোৱেশ্চন নাম্বাৰ 5 6 আৰু 7 ডিসকাস কৰিলো আৰু এই ভিডিওটো সমাপ্ত হোৱাৰ লগে লগে আমাৰ পুনৰ আলোচনা নামৰ চেপ্টাৰটো সমাপ্ত হৈ গ'ল ঠিক আছে যি সকলে ইয়াৰ আগৰ ভিডিওবোৰ চোৱা নাই অৰ্থাৎ HSLC 2026 ৰ বাবে যেটো মই কোৰ্স আৰম্ভ কৰিছো সো সেই কোৰ্সটোৰ যেটো পুনৰ আলোচনা নামৰ প্লেলিষ্ট আছে হেতু যদি তোমালোকে চোৱা নাই তেতিয়াহলে প্লেলিষ্ট সেকশনত যোৱা পুনৰ আলোচনা প্লেলিষ্টটো বিচাৰা আৰু তাত ক্লিক কৰিলে তোমালোকে দেখিবলৈ পাবা বা এই ভিডিওটোৰ ডেসক্ৰিপচনতো তোমালোকে হে পুনৰ আলোচনা নামৰ প্লেলিষ্টটো দেখিবলৈ পাবা সো তাত ক্লিক কৰা তাত ক্লিক কৰিলে দেখিবলৈ পাবা পুনৰ আলোচনা নামৰ চেপ্টাৰটো গুটেখিনি ভিডিও তাত দিয়া আছে গুটেকেটা লেকচাৰৰ ভিডিও দিয়া আছে মানে 5টা লেকচাৰ আছে সো 5টা লেকচাৰ দিয়া আছে আৰু তাৰ লগে লগে আমি অনুশীলনীখিনিও কভাৰ কৰিছো সেই প্লেলিষ্টত সো তোমালোকে চাব পাৰা সো সেই প্লেলিষ্টটো এখন কিতাপৰ নিচিনাই হৈ যায় ঠিক আছে সো পুনৰ আলোচনা চেপ্টাৰটো গুটেখিনি তাত মানে তোমালোকে পাবা ঠিক আছে সো যি সকলে এই চেনেলটো নতুন আছে তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ HSLC 2026 ৰ বাবে গুটেখিনি ভিডিও তুমি ইয়াতে পাবা মানে ম্যাথমেটিক্সৰ গুটেখিনি ভিডিও অৰ্থাৎ ম্যাথমেটিক্সৰ গুটে সিলেবাস মই এই চেনেলটোত কভাৰ কৰিম সো তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে সো নেক্সট ভিডিওত মই বাস্তৱ সংখ্যা নামৰ চেপ্টাৰটো আৰম্ভ কৰিম ঠিক আছে না বাস্তৱ সংখ্যাৰ লেকচাৰ নম্বৰ 1 ত লগ পাম তেতিয়াহলে বাই বাই